ছাত্ৰ-ছাত্ৰীসকল হাফ ইয়াৰলি ক্লাছ 9 বিজ্ঞান বিষয়ৰ কেইটামান MCQ লৈ আহিছোঁ। ইয়াত 1 নম্বৰত দিছে ধৰি লোৱা তলৰ নক্সাটো এটা দাগযুক্ত পিঁয়াজ পাত কোনটো অণুৰ লগত দাগটো লাগি আছে। ইয়াত এটা ছবি দিয়া আছে, এইবিলাক কোষৰ ছবি দিয়া আছে, ইয়াত ষ্টেইন দেখুৱাইছে অৰ্থাৎ ইয়াত ৰং লাগি আছে। এই কোষবিলাকৰ কোনটো অংশত এই কালাৰ লাগিছে। দেখা গৈছে যে উদ্ভিদৰ কোষবেৰত লাগিছে অৰ্থাৎ কোষবেৰবিলাক কিহেৰে গঠিত। ইয়াত এত দিছে প্ৰটিন, বিত দিছে DNA, চিত দিছে চেলুলোজ আৰু ডিত দিছে ফস্ফলিপিড। আমি জানো উদ্ভিদৰ কোষবেৰটো চেলুলোজেৰে গঠিত। ইয়াত চেলুলোজ অংশত কালাৰটো হৈছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। তো কুৱেশ্যন নম্বৰ 2 দিছে মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক কেপিটেল জিৰ মান হৈছে, অৰ্থাৎ মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক কেপিটেল জিৰ মান 6.673 × 10⁻11 নিউটন মিটাৰ স্কোৱাৰ × কিলোগ্ৰাম ইনভাৰ্ছ 2। গতিকে অপশ্যন এ শুদ্ধ। বিত দিছে 6.673 × 10⁻10 দিছে, গতিকে বিটো ভুল। চিত দিছে 6.673 × 10⁻10 দিছে, গতিকে এইটো ভুল। ডিত দিছে 6.673 × 10⁻11 নিউটন মিটাৰ স্কোৱাৰ × কিলোগ্ৰাম ইনভাৰ্ছ 2 দিছে, গতিকে ইয়াত ডিটো ভুল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 6.673 × 10⁻11 নিউটন মিটাৰ স্কোৱাৰ × কিলোগ্ৰাম ইনভাৰ্ছ 2। কুৱেশ্যন নম্বৰ 3 তলৰ কোনটো সেউজগৃহ গেছ নহয়। সেউজগৃহ গ্ৰীণ হাউচ গেছ নহয়। মিথেন CH4 হয়। বিত দিছে H2 অৰ্থাৎ ৱাটাৰ ভেপাৰ অৰ্থাৎ জলীয় বাষ্প হয়। চিত দিছে কাৰ্বন ডাই অক্সাইডো হয়, আৰু ডিত দিছে SO2 অৰ্থাৎ ছালফাৰ ডাই অক্সাইড। ইয়াত গেছ নহয় বুলি দিছে, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সেউজগৃহ গেছ নহয় SO2 অৰ্থাৎ ছালফাৰ ডাই অক্সাইড। কুৱেশ্যন নম্বৰ 4 দিছে তলৰ কোনটো সংক্ৰামক ৰোগ নহয়। সংক্ৰামক ৰোগ বুলি ক'লে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ হুঁচৰিব যাব পাৰে, মানে বিয়পি যাব পাৰে। গতিকে ডেংগুটো হুঁচৰিব পাৰে, গতিকে ডেংগুটো সংক্ৰামক ৰোগ হয়। এইডছটো এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ এনেদৰে সহজতে বিয়পি যাব নোৱাৰে, বায়ু বা এনেকৈ চুলে মেলিলে। গতিকে এইডছটো সংক্ৰামক ৰোগ নহয়। চিত দিছিলে টাইফইড, ডিত দিছিলে ইনফ্লুৱেঞ্জা। এতিয়া সংক্ৰামক ৰোগ হয় ডেংগু, টাইফইড, ইনফ্লুৱেঞ্জা, কিন্তু সংক্ৰামক ৰোগ নহয় এইডছ। কুৱেশ্যন নম্বৰ 5 দিছে ওজনৰ ৰাসায়নিক সংকেত কি। ওজন বুলি ক'লে 3টা অক্সিজেন পৰমাণুৰ দ্বাৰা গঠিত O4, গতিকে সেইটো O2 4টা অক্সিজেন আছে, গতিকে এইটো নহয়। বিত দিছিলে O3 3টা অক্সিজেন পৰমাণু আছে, গতিকে O3টো হয়, অপশ্যন বি শুদ্ধ। চিত দিছিলে O2 অক্সিজেন, আৰু ডিত দিছিলে জাইমান অক্সিজেন, এটা অক্সিজেন আছে, গতিকে ডিটো ভুল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওজনৰ সংকেত হৈছে O3, অপশ্যন বি। কুৱেশ্যন নম্বৰ 6 এইটো হৈছে এটা উদ্ভিদৰ কলাৰ নক্সা। এটা উদ্ভিদৰ কলাৰ নক্সা দিয়া হৈছে, আৰু ইয়াত PQRS আমাক চিনাক্ত কৰিবলৈ দিছে। ইয়াত লেবেল লগোৱা কোনটো অংশ ফ্লোয়েম পেৰেনকাইমা। এইটো এটা আমাৰ উদ্ভিদৰ ফ্লোয়েম কলাৰ দেখুওৱা হৈছে। ফ্লোয়েম কলাৰ ভাগ আমি জানো 4টা। ফ্লোয়েম, চালনী নলিকা, সংগীকোষ, ফ্লোয়েম তন্তু, ফ্লোয়েম পেৰেনকাইমা। মানে 4টা অংশ হৈছে PQRS, এই 4টা অংশই ফ্লোয়েমৰ। এতিয়া আমাক সুধিছে কোনটো অংশ ফ্লোয়েম পেৰেনকাইমা। এতিয়া PQRSৰ ভিতৰত কোনটো অংশ ফ্লোয়েম পেৰেনকাইমা। এইটো চাবলৈ হ'লে তো মই কিতাপৰ ছবিটোৰ সৈতে তোমালোকক দেখাই দিছোঁ। এইটো আমাক ফ্লোয়েম পেৰেনকাইমা সুধিছে, গতিকে আমাৰ এইটো কিতাপৰ ছবিটো চাবাচোন। ইয়াত দিছে এইটো চালনী নলিকা, ইয়াত সৰু সৰু ফুটা আছে চালনী, আৰু এইটো হৈছে চালনীখনৰ নলিকা, গতিকে এইটো চালনী নলিকা ফ্লোয়েম পেৰেনকাইমা, আৰু এইটো হৈছে সংগীকোষ। গতিকে শুদ্ধ উত্তৰটো হ'ব ফ্লোয়েম পেৰেনকাইমা হৈছে আমাৰ এই ছাইডৰ কোষবিলাক, হয়নে, ফ্লোয়েম পেৰেনকাইমা। ছাইডৰ কোষবিলাক ফ্লোয়েম পেৰেনকাইমা, গতিকে আমাৰ PQRS হ'লে কোনটো হ'ব। ইয়াত পি হৈছে চালনী, কিউ হৈছে চালনী নলিকা, আৰ হৈছে ফ্লোয়েম পেৰেনকাইমা, আৰু এছ হৈছে সংগীকোষ।
গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব আৰ, ছাবফ্লুৱেম পেৰেনকাইমা বুলি ক'লে হ'ব আৰটো। আৰ আছে অপশ্যন চি, অপশ্যন চিটো শুদ্ধ। তাৰপিছৰ কুৱেশ্যন দিছে বায়ুকলা পোৱা এবিধ উদ্ভিদৰ নাম লিখা। বায়ুকলা পোৱা এৰেনকাইমা, যি বায়ু সোমাই থকাৰ কাৰণে কি হয়, পানীত উপঙি থাকে, গতিকে আম গছত নাই, কুঁহিয়াৰ গছতো নাই, তামোল গছতো নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মেটেকা। বায়ুকলা পোৱা যায় কাৰণে মেটেকা পানীত উপঙি থাকে। কুৱেশ্যন নম্বৰ 8 দিছে এম ভৰৰ বস্তু এটা যদি ভি বেগেৰে গতি কৰিলে হয় তেতিয়া তাৰ ভৰবেগ কি হ'ব? ভৰবেগ, যাক ইংৰাজীত কোৱা হয় মোমেণ্টাম। ভৰ আৰু বেগৰ পূৰণফলক কোৱা হয় ভৰবেগ। গতিকে ইয়াত এম ভি স্কোৱাৰ দিয়া আছে, এইটো ভৰ আৰু বেগৰ পূৰণফল নহয়, এইটো বৰ্গ উলিওৱা হৈছে পূৰণ কৰি। এম ভি স্কোৱাৰ, গতিকে বিও নহয়, হাফ এম ভি স্কোৱাৰটোও নহয়। অপশ্যন ডি দিছে এম ভি, অৰ্থাৎ ভৰ আৰু বেগৰ পূৰণফলক অৰ্থাৎ ভৰবেগ এম ইনটু বেগ ভি, এম ভি। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এম ভি। কুৱেশ্যন নম্বৰ 9 দিছে উষ্ণতাৰ এছআই একক কি? পাস্কেল, পাস্কেলটো চাপৰ এছআই একক, কেলভিনটো উষ্ণতাৰ এছআই একক, দৈৰ্ঘ্যৰ একক মিটাৰ আৰু ভৰৰ একক কিলোগ্ৰাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উষ্ণতাৰ এছআই একক অপশ্যন বি কিলোগ্ৰাম। কুৱেশ্যন নম্বৰ 9। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10 দিছে তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয়? ৰাসায়নিক পৰিৱৰ্তন এটা অৱস্থাৰ পৰিৱৰ্তন নাই হোৱা। খাদ্য হজম হোৱাটো ৰাসায়নিক পৰিৱৰ্তন হয়। বিধ দিছে উদ্ভিদৰ বৃদ্ধি, উদ্ভিদৰ বৃদ্ধি ঘটিছে। তাৰপিছত উদ্ভিদৰ বৃদ্ধি ঘটিছে, অৰ্থাৎ ইয়াত ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হৈছে। চিট দিছে পানী গোট মাৰিছে, অৰ্থাৎ বৰফ হৈছে, বৰফৰ পৰা আকৌ পানী হ'ব, গতিকে এইটো এটা পানী গোট মৰাটো ভৌতিক পৰিৱৰ্তন। ডিত দিছে লোট মামৰে ধৰিছে, অৰ্থাৎ ক্ষয় হৈছে, গতিকে ডিটো এটা ৰাসায়নিক পৰিৱৰ্তন। ৰাসায়নিক পৰিৱৰ্তন নহয়, অপশ্যন চি পানী গোট মৰা। কুৱেশ্যন নম্বৰ 11 প্ৰকোষ কেন্দ্ৰীয় কোষৰ উদাহৰণ হ'ল। প্ৰকোষ কেন্দ্ৰীয় কোষ মানে যিবিলাক কোষৰ কোষ কেন্দ্ৰটো সুসংগঠিত নহয়, অৰ্থাৎ কোষাৱৰণেৰে আবৃত হৈ থকা নাই। ইয়াত দিছে জোক, মকৰা, পৰুৱা, এইখিনি সংকোষ কেন্দ্ৰীয় কোষৰ উদাহৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেক্টেৰিয়া। বেক্টেৰিয়া কোষটো প্ৰকোষ কেন্দ্ৰীয় কোষৰ উদাহৰণ। কুৱেশ্যন নম্বৰ 12 দিছে খালী চকুৰে মনিব পৰা আটাইতকৈ ডাঙৰ কোষটোৰ নাম কি? আমি খালী চকুৰে দেখিব পৰা আটাইতকৈ ডাঙৰ কোষটোৱে হৈছে উৎপক্ষীৰ কণী। স্নায়ু কোষ, ৰক্ত কোষ, চৰ্বি কোষ, উৎপক্ষীৰ কণী হৈছে আটাইতকৈ ডাঙৰ কোষ। এতিয়া 12টা কুৱেশ্যন দিলোঁ তোমালোকক। পিছৰ কুৱেশ্যনসমূহ আকৌ দিম বেলেগ ভিডিঅ'ত, তোমালোকে চাবা। ভিডিঅ'সমূহ চাই কেনেকুৱা পালা কমেণ্ট কৰিবা। থেংক ইউ।